নমস্কাৰ বন্ধুসকল, আজি পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি মানে কি ক'ম, ল'ৰাটো বেমাৰ আজাৰ হৈ আছে, সেইকাৰণে ৰিষ্টৰ এটা আছে, এই ৰিষ্টৰটো কাটিব লাগে, তাকে পাতোঁ বুলি ভাবিছোঁ। চাই থাকক সম্পূৰ্ণ। আৰু বজাৰলৈ বৰ্তমান গৈ আছোঁ, ক'লা মাছেৰে ভাত খোৱাব লাগিছে। এতিয়া ক'লা মাছ বিচাৰি যাম এতিয়া বজাৰৰ ফালে, ব'লকচোন। একদম মোনা চোনা লৈ ওলালোঁ আৰু ওলাই পেলাই এতিয়া বৰ্তমান গৈ আছোঁ। আৰু বজাৰ পটককৈ কৰোঁ, ইমান দীঘলীয়া নকৰোঁ, কাৰণ দীঘলীয়া গ'লে খুবেই দীঘলীয়া হৈ যাব। চাওক, শ'ল মাছ পাই গ'লোঁ, যোনটো আছিলে। বৰ্তমান ইয়াৰ পৰা এটা শ'ল মাছ লৈ লৈছোঁ, ডাঙৰটোকে ল'ব লাগিব। চাওক, ক'লা মাছ ধুনীয়াকৈ আজি ভকত কেইজনমানক আনি পেলাই খুৱাব লাগিব, পুথি কীৰ্তন পুথি পঢ়াই। এয়া বজাৰত ধুনীয়াকৈ কৰি আনিলোঁ আৰু কৰাৰ লগতে এইফালে ধুনীয়াকৈ আয়োজন কৰিম। এতিয়া একদম মানে বিচনা উলিয়াই পেলাই ধুনীয়াকৈ সজাম। এতিয়া সেইফালে পেকিঙো কৰিছোঁ ভকতকেইজনক গামোচা দিবলৈ কাৰণে। কৃষ্ণ পৰখনে গ্ৰাহু থাপনি স্থলী দিব্যৰূপত ভৰি আচল পুথি পোৱা হৈ গ'ল। এতিয়া প্ৰসাদ দিছে, প্ৰসাদৰ লগত এতিয়া আছে আৰু লগত ভাতৰ যোগাৰ কৰা হৈছে। ধুনীয়াকৈ খালে হ'ল আৰু ধুনীয়াকৈ যোগাৰ কৰিলোঁ। আৰু এয়া চাওক, সকলোৱে ধুনীয়াকৈ বহিছে, পাঁচজনকে মানে মাটি খুৱাবলৈ কৈছিলে, সেই গতিকে আৰু এয়া বৰ্তমান হৈ গ'ল আৰু ধুনীয়াকৈ খোৱা বোৱা আৰম্ভ কৰিব। এতিয়া বৰ্তমান এয়া মিঠাই চিঠাই বাচি গ'ল। ৰাতিপুৱা উঠি এয়া চাওক, বৰ্তমান মিঠাই চিঠাই খাই এইফালে বৰষুণ দি আছে, এইফালে আমাৰ ব্যক্তিজন যাৰ আছিলে তেখেতেও খাই আছে। এতিয়া বৰ্তমান আহিলোঁ আৰু বৰ্তমান এতিয়া কাম মজাত আছোঁ। ভিডিঅ'টো এইখিনিতে পৰিসমাপ্তি কৰিবলৈ আছোঁ। ধন্যবাদ থাকিল। কেনেকুৱা লাগে কমেণ্ট কৰি জনাব।